Good morning everyone. কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। Welcome back to second episode. আজি আছে আমাৰ লাষ্ট প্ৰগ্ৰাম সানডে। এতিয়া গাইজ বাজি গ'ল চক, এতিয়া বাজি গ'ল আমাৰ 7:45 হৈ গ'ল, ঠিক আছে। তো এতিয়া আমি গৈ আছোঁ গাইজ গেলাবিল, অকণ ওলাই যাওঁ, গাড়ী চড়ি অলপ চাই লওঁ, যদি পাওঁ তো আৰু ছেভ কৰি লওঁ। গুড মৰ্ণিং উজ্জ্বল। গুড মৰ্ণিং এভৰিৱান। হাই। তো আমি গৈ আছোঁ, তাই উজ্জ্বলৰ স্কুটিতে গৈ আছোঁ, ঠিক আছে। বাকী ভিউ চাওক না আপোনালোকে। তো গাইজ আশাটো কৰা নাই পাম বোলে, বাট তেওঁলোক গৈছোঁ, যদি পাওঁতো ভাল কথা, নহ'লে আৰু এনেকৈ ঘূৰাবলগীয়া থাকিব লাগিব। উজ্জ্বল কি কোৱা? উপায় নাই গাইজ। আমাৰ চেষ্টাকেইটা চাওক না কি হৈ আছে, দাড়িটো বুঢ়া হ'লগৈ, বুঢ়া। মই চুলিটো অলপ কাটিম আৰু অলপ ছেভ কৰি লওঁ। চ' ফাইনেলি গাইজ পুৰা চুলি কাটিলোঁ, দাড়ি চুলি পুৰা কাটিলোঁ, ঠিক আছে। কেনেকৈ লাগিছে এবাৰ নিশ্চয় কমেণ্ট কৰি জনাব, ঠিক আছে। বৰ্তমান কাটি আছে উজ্জ্বল, এইটো উজ্জ্বল হেণ্ডচাম হৈ আছে। আৰু এতিয়া যাম, গৈ পিনি গা পা ধুই মেলি আৰামছে আৰু ওলাই পিনি প্ৰগ্ৰাম কৰিম, ঠিক আছে। বৰ ধুনীয়াকৈ কাটিলে। তোমাৰ নামটো কি ভাইটি? নিপু বড়ো। আচ্ছা, তো বৰ ধুনীয়াকৈ কাটিছে। ৰেটটো বহুত জেনুইন প্ৰাইচ আছে। ছেভিং যদি কৰে 30 rupees, আৰু যদি হেয়াৰ কাটিং কৰে দেন 50 rupees। চ' ফাইনেলি গাইজ উজ্জ্বলৰো হৈ গ'ল। বাহ, হেণ্ডচাম। তো ভাল লাগিল, ঠিক আছে, বৰ ধুনীয়া। এড্ৰেছ এবাৰ কৈ দিয়া। গেলাবিল ন? এইটো যোনে আঁকিছে কোনে? এইটো লগৰজন আঁকিছে ন? ধুনীয়া আৰ্ট কৰিছে কিন্তু ন? তো নেক্সট টাইম যদি গেলাবিল আহোঁ দেন চিয়'ৰ তোমাৰ তাত আহিম, ঠিক আছে। ধুনীয়াকৈ কাটি দিছে একদম মজাকৈ, ঠিক আছে। তো বাই, আহোঁ তেতিয়া হা, লগ পাম নিশ্চয়। আপুনি গা পা ধুই পিনি ডাইৰেক্ট ফ্ৰেছ হৈ পিনি ডাইৰেক্ট আপোনালোকক লগ পাই আছোঁ। টিল দেন বি কণ্টিনিউ গাইজ। চ' ফাইনেলি আমি ওলালোঁ এতিয়া। বৰষুণ অকণ হ'ল যেন লাগিছে, বাট স্কিলছ মেটাৰ কৰে গাইজ। এজ ডাজেণ্ট মেটাৰ, স্কিলছ মেটাৰ, হয় নাই? কি কোৱা? গেলাবিলৰ পৰা যদি কোনোবা চাই আছে দেন প্লিজ তাৰপিছত আহিব, আপোনালোকে এবাৰ আহি ভিজিট কৰিব। চ' ফাইনেলি পূৰা ৰেডি, ঠিক আছে। তো প্ৰগ্ৰাম যাবলৈ ৰেডি হৈ গ'লোঁ পূৰা, উজ্জ্বলৰ পৰা ৰেডি হৈ গ'ল। খোৱা বোৱা চব কৰি ল'লোঁ ইয়াতে, মাহীয়ে বনাই দিছিলে। তো অলম'ষ্ট গাইজ টাইম পাৰ হৈ গ'ল, বহুত টাইম পাৰ হৈ গ'ল। আমি পূৰা ফুল ৰেডি, ঠিক আছে। তো এবাৰ গাইজ কমেণ্ট এটা কৰি দিব কেনেকৈ লাগিছে, ঠিক আছে। আৰু হেয়াৰ ষ্টাইলটো এইটোতো অথনি ক'লোৱে যেনিবা। তো তেওঁলোক গাইজ বহি থাকক। এতিয়া গৈ আছোঁ ডাইৰেক্ট, এতিয়া প্ৰগ্ৰাম সভালৈ যাম। তাত কি কি হ'ব কি কি নাই, এতিয়া স্পেচিয়েল ছং নাম্বাৰ চলি আছে এতিয়া। चलो उड़ते चलो आसमां में बादलों पर यीशु से मिलेंगे। आसमां में बादलों पर यीशु से मिलेंगे। हमारे हाथ लगा के बोले
তেওঁ আপোনাৰ আত্মাক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে। আপোনাৰ পবিত্ৰতা হৈছে আপোনাৰ ভৱিষ্যতৰ জীৱন, আপোনাৰ ভৱিষ্যতৰ জীৱন সংগী, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে আপোনাৰ সৃষ্টিকৰ্তাৰ প্ৰতি আপোনাৰ উপাসনাৰ কাৰ্য, আপোনাৰ জীৱনৰ পবিত্ৰতা, আপোনাৰ জীৱনৰ পবিত্ৰতা। এইকাৰণে যোহন 8:32 কৈছে, তোমালোকে সত্যক জানিবা আৰু সেই সত্যই তোমালোকক মুক্ত কৰিব বা স্বাতন্ত্র কৰিব। আমি সত্য জানিব লাগে। বাইবেলত সকলো কথা লিখা আছে। বাইবেলত আকৌ পলাই যোৱা বিষয়তো লিখা আছে। বাইবেলত নন খ্ৰীষ্টানৰ লগত বিয়া পতা বিষয়তো আছে। আপোনাৰ জীৱনৰ সকলো সমস্যাৰ সমাধান বাইবেলত আছে। এইকাৰণে যৌৱনে নিজৰ পথ বা ডেকা বা গাভৰুৱে নিজৰ পথ কেনেকৈ শুদ্ধভাৱে ৰাখিব পাৰে, তেওঁৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে। পঢ়ক, ঈশ্বৰৰ বাক্য পঢ়ক। ঈশ্বৰৰ বাক্য আপোনাৰ সকলো ষ্টেপত ঈশ্বৰৰ বাক্যই আপোনাক ৰাস্তা দেখাব। গীতমালা 119:105 তেওঁৰ বাক্য আমাৰ ভৰিৰ কাৰণে আমাৰ ভৰিৰ কাৰণে লাইট বুলি কৈছে। Your word is a light to my feet. Your word is a lamp to my feet and light to my path. মোৰ ভৰিৰ কাৰণে দীপ্তি স্বৰূপ আৰু মোৰ পথৰ কাৰণে কি কৈছে? অসমীয়াত কি আছে? লাইট টু মাই ফিট। ভৰিৰ কাৰণে বন্তি স্বৰূপ না? সো লাইট, ল্যাম্প এণ্ড লাইট। ঈশ্বৰৰ বাক্য আপোনাৰ ভৰিৰ কাৰণে লাইট হয়, ৰাস্তাৰ কাৰণে। নেক্সট ষ্টেপ আপুনি কেনেকৈ ল'ব লাগে, সেইটো ঈশ্বৰৰ বাক্যই আপোনাক দেখাব। যদি নপঢ়ে তেতিয়াতো আপুনি চকু মুদি পেলাই খোজ কঢ়াৰ নিচিনা জীৱন জীয়াই থাকিব। যদি আপুনি ঈশ্বৰৰ বাক্য নপঢ়ে, যৌৱন কালৰ সময়ত আপুনি চকু মুদি পেলাই দৌৰি আছে, একদিন ক'ৰবাত থক্কৰ খাই পেলাই গিৰিব। আমি যোৱাকালি চাইছিলোঁ, যদি আমি ঈশ্বৰৰ বাক্য পঢ়োঁ, আমি উজুটি খাই পঢ়িব নালাগিব। আৰু যদি আমি ঈশ্বৰৰ বাক্য নপঢ়োঁ, তেতিয়াহ'লে আমি কেতিয়াবা উজুটি খাই পঢ়িম। কিলে মানে আমি এন্ধাৰত খোজকাঢ়ি আছোঁ। তেওঁৰ বাক্য যোনটো আমাৰ ভৰিৰ কাৰণে চাকি হয় আৰু আমাৰ ৰাস্তাৰ কাৰণে পোহৰ হয়, সেইটো আমি যদি নলৈ পেলাই আমি এন্ধাৰত খোজকাঢ়ি আছোঁ, তেতিয়াহ'লে ক'তবা আমি ঠক্কৰ খাই পেলাই আমি উজুটি খাই পঢ়িব লাগিব। ইউথসকল ধ্যান দিয়ক, ঈশ্বৰৰ বাক্যত ধ্যান দিয়ক। মই ইয়াত যিমান কথা কৈছোঁ, মোৰ ফালৰ পৰা মই কোৱা নাই, ঈশ্বৰৰ বাক্যৰ পৰা কৈছোঁ। আপোনালোকে ধ্যান দিয়ক, দিনে ৰাতিয়ে ঈশ্বৰৰ বাক্য ধ্যান কৰক। যিহুচুৱা যেতিয়া তেওঁ মিনিষ্ট্ৰী আৰম্ভ কৰা সময়ত, যিহুচুৱা যেতিয়া তেওঁৰ মিনিষ্ট্ৰী আৰম্ভ কৰা সময়, যিহুচুৱা 1:8 ঈশ্বৰে সেইটোৱে তেওঁক আজ্ঞা দিছিলে, তুমি এতিয়া লিডাৰশ্বিপত আহি আছা, বেলেগ আজ্ঞা একো নিদিওঁ, কিন্তু এই বিধানৰ পুস্তক তোমাৰ মুখৰ পৰা আঁতৰিব নালাগে। এই বিধানৰ পুস্তক তোমাৰ মুখৰ পৰা আঁতৰি নাযাওক। ইয়াতে যি লিখা আছে, দিনে ৰাতিয়ে ধ্যান কৰা, ইয়াক পঢ়া আৰু দিনে ৰাতিয়ে ধ্যান কৰা, আৰু তাক আখৰে আখৰে মানিবলৈ তুমি ইয়াক অধ্যয়ন কৰা। তাৰপিছত ঈশ্বৰে কৈছে তোমাৰ জীৱন সফল হ'ব, তুমি কৃতকাৰ্য হ'বা, ছাকচেছফুল হ'বা। আমাৰ ইয়াত থকা ইউথ কোনে জীৱনত ছাকচেছ হ'ব নিবিচাৰে? আমি চবে জীৱনত ছাকচেছ হ'ব বিচাৰোঁ। ছাকচেছ হ'বৰ কাৰণে একটাই চাবি আছে, ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্যৰ অবিহনে আপোনাৰ ছাকচেছ কমপ্লিট নহ'ব। চ' ছাকচেছৰ কাৰণে ঈশ্বৰৰ বাক্য পঢ়িব লাগিব। আমাৰ জীৱনত যিমান ভয়, লাজ, শংকা আছে, ঈশ্বৰৰ বাক্যই আমাক দূৰ কৰাব। কিয়নো তেওঁৰ বাক্য আমাৰ কাৰণে, বাটৰ কাৰণে আমাৰ চাকি, লাইট টু আৱাৰ পাথ, আমাৰ ৰাস্তাৰ কাৰণে চাকি। চ' ধ্যান দিয়ক, ঈশ্বৰৰ বাক্যত ধ্যান দিয়ক, আগবাঢ়ি যাওক। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। গণনা পুস্তক 6:24 পৰা 26 মই পঢ়ি পেলাই অন্ত কৰিম। যিহুৱাই আপোনালোকক আশীৰ্বাদ কৰি ৰাখক, যিহুৱাই তেওঁৰ নিজ পোহৰ আপোনালোকক উজ্জ্বল কৰি ৰাখক, আৰু আপোনালোকৰ প্ৰতি দয়ালু হওক। যিহুৱাই আপোনালৈ দৃষ্টি কৰক আৰু আপোনাক শান্তি দান কৰক। আমেন।